সবজিৰ দোকানৰ জিয়ৰী জিলিনা বেগমে লাভ কৰিলে 90.02% নম্বৰ। জিলিনাক পঢ়ুৱাবলৈ পিতৃয়ে কৰা কষ্টৰ মূল্য দিলে জিলিনাই। এইগৰাকী পিতৃৰ ত্যাগ সন্দৰ্ভত আলোচনাৰ প্ৰয়োজন আছে। হয়, মৰিগাঁও ১ নং নাৰমাৰীত এতিয়া উৎসৱমুখৰ পৰিৱেশ। মৰিগাঁও জিলাৰ নাৰমাৰীৰ চবজি দোকানী ৰফিকুল ইছলামৰ কন্যা জিলিনাই আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসীৰ লগতে পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকল। ইফালে সৰুৰে পৰা মেধাসম্পন্ন ছাত্ৰীগৰাকীৰ ঘৰুৱাভাৱে অৰ্থৰ অভাৱত মনে ভবাৰ দৰে শিক্ষা ল'ব পৰা নাছিল যদিও নিজৰ অধ্যয়ন আৰু অধ্যৱসায়ৰ পৰা বিচলিত হোৱা নাছিল। পিতৃ ৰফিকুল ইছলামৰ সামান্যতম উপাৰ্জনৰ পৰা সৰু পৰিয়ালটো কোনোমতে চলাই নিয়াৰ মাজতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল ছাত্ৰীগৰাকীও। উল্লেখ্য যে ছাত্ৰীগৰাকী ভৱিষ্যতে এগৰাকী ভাল অধ্যাপিকা হোৱাৰ সপোন ব্যক্ত কৰে সংবাদ মাধ্যমক। আনহাতে আজিৰ এই বিশেষ দিনটোত ছাত্ৰীগৰাকীৰ খবৰ ল'বলৈ আহিছে অনেক শুভাকাংক্ষী, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অঞ্চলৰ বহুতো গণ্যমান্য ব্যক্তি। নাম জিলিনা বেগম, মোৰ ঘৰ নাৰমাৰী। মই মৰিগাঁও জ্ঞানদ্বীপ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী। এইবাৰ মই দ্বাদশ শ্ৰেণীৰ চূড়ান্ত এক্সামত 90% পৰীক্ষাৰে উত্তীৰ্ণ হৈছোঁ। মোৰ বহুত ভাল লাগিছে। তাহাঁতক অশেষ ধন্যবাদ। তাহাঁতৰ কাৰণে মই এনেকুৱা ৰিজাল্ট কৰিব পাৰিছোঁ। মই মানে ফাৰ্ষ্টত যে 8 ঘণ্টাকৈ পঢ়িছিলোঁ, পিছত টাইমটো অলপ বঢ়ালোঁ। তাৰপিছত 10 ঘণ্টাকৈ পঢ়িছোঁ। ৰাতিও পঢ়িছোঁ, দিনতো পঢ়িছোঁ। যেতিয়া মানে সুবিধা পাইছোঁ তেতিয়াও পঢ়িছোঁ। মাজে মাজে কামো আছে, ঘৰৰ কামো কৰিছোঁ। আমিতো ইমান ধনী নহয়, আমি অলপ দৰিদ্ৰ শ্ৰেণীৰ মানুহ হয়। সেইকাৰণে অলপ কষ্টকৈও পঢ়িছোঁ। আৰু পৰীক্ষা স্কুলত ফিজো অলপ কমাই দিছে মোৰ পাৰ্চেণ্টেজ ভাল দেখি। সেইকাৰণে পঢ়িছোঁ আৰু প্ৰাইভেটত। নহ'লে মোৰ মানে অলপ অসুবিধা হ'লে হয়, নহ'লে মোৰ যদি পঢ়া হ'লে। কৈছোঁ শুনি কেনে বহুত ভাল লাগিছে। হ'লেও মানে ইমানখিনি আশা কৰিব পৰা নাছিলোঁ যদিও তাতকৈ মানে অলপ কমেই আশা কৰিছিলোঁ। আশা কৰাতকৈ অলপ বেছি যেনিবা ফলটো পাইছোঁ। শুনি কেনে বহুত ভাল লাগিছে আৰু বহুত আনন্দিত হৈছোঁ। বহুত কষ্ট কৰি চলি আছে। দেউতাই মোৰ পাচলি বেচে, বজাৰত বেচে। আকৌ বজাৰত ৰাতিপুৱা একদম মানে ঘৰতকৈ একো খায়ো নাযায়, কেতিয়াবা এনে ধৰক গুচি যায়, কেতিয়াবা নোখোৱাকৈ গৈ কেনে তাৰপিছত কেতিয়াবা খাবও পাৰে, কেতিয়াবা খাবও নোৱাৰে। তেনেকুৱা ধৰক কৰি কেনে মই পঢ়িছোঁ, মোকো পঢ়াইছে দেউতাই। পঢ়াই কেনে তাৰপিছত মোৰ ভণ্টিকো পঢ়াইছে। তাৰপিছত আমি তেনেকুৱা ধৰক টিউশ্যনো কৰিব পৰা নাই। আমি যিখিনি মানে পঢ়িছোঁ নিজৰ মনোযোগেৰে পঢ়িছোঁ। আমি ধৰক তেনেকুৱা মানে সুবিধা যিমানখিনি পাব লাগে সিমানখিনি পোৱা নাই। হ'লেও মানে নিজৰ মনেৰে পঢ়িছোঁ। আৰু আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়। দেউতাই ধৰক ইমানখিনি নোৱাৰিব দিবৰ কাৰণে। হ'লেও মানে চৰকাৰৰ ফালৰ পৰা অলপ যদি সুবিধা দিয়ে আমাৰ অলপ ভাল হ'ব। মোৰ ভণ্টিজনী যাতে ভৱিষ্যতে আৰু আগবাঢ়িব পাৰে, তাৰ ভৱিষ্যত যে আৰু উজ্জ্বল হ'ব পাৰে, এইখিনিত অলপ মানে সুবিধা হ'ব আৰু ভাল হ'ব। তাকে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। চবতকৈ সৰু তেওঁ বৰ দুখ কষ্টেৰে ল'ৰা ছোৱালীকেইটাক ভাল শিক্ষা দিছে আৰু ছোৱালীজনী ভাল শিক্ষা এটা ৰিজাল্ট লৈ আহিছে। তাতে আমি আনন্দিত হৈছোঁ, গৰ্বিত হৈছোঁ। আৰু ছোৱালীজনী বৰ দুখীয়া পৰি বাপেকে কেঁচা চব্জি এইবিলাক বেপাৰ কৰি খৰচাটো এটা লিখা পঢ়াত বহুত আছে। সেইখিনি চৰকাৰেও কিবা সুবিধা দিছে, পাইছে। আৰু আশা কৰোঁ যাতে চৰকাৰে আৰু অকণমান সুবিধা কৰে, যাতে ছোৱালীজনী আৰু আগলৈ ভাল এটা প্ৰফেচাৰৰ কিবা লাইনত যাতে শিক্ষা দীক্ষা দি নিব পাৰোঁ। সেইকাৰণে চৰকাৰৰ ওচৰত বিশেষ ধন্যবাদ জনাইছোঁ। মৰিগাঁৱৰ পৰা ধীৰেন মেধি প্ৰতিবেদন, সুহানা লাইভ।